বৃক ৰাশি 15 পৰা 21 আগষ্ট 2026 এই 7 দিন আপোনাৰ জীৱনত আহিব পাৰে এটা ডাঙৰ টাৰ্ণিং পইণ্ট। টকা পইচা, চাকৰি, ব্যৱসায় আৰু ব্যক্তিগত জীৱনত লুকাই থকা সুযোগ হঠাৎ সন্মুখলৈ আহিব পাৰে, কিন্তু এটা ভুল সিদ্ধান্তই সেই সুযোগ হাতৰ পৰা আঁতৰাই দিব পাৰে। কোন তাৰিখত আহিব পাৰে ডাঙৰ সুখবৰ, ক'ৰ পৰা আহিব পাৰে হঠাৎ ধনলাভ, কোনটো দিন বৃক ৰাশিৰ বাবে আটাইতকৈ শক্তিশালী আৰু কোনটো কাম এই 7 দিনত একেবাৰেই নকৰিব। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ 15 পৰা 21 আগষ্টৰ মাজত আপোনাৰ বাবে থকা আটাইতকৈ গুৰুত্বপূৰ্ণ সংকেত শেষত কোৱা হ'ব। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। বৃক ৰাশিৰ ব্যক্তিসকলৰ বাবে 15 পৰা 21 আগষ্টলৈ ধন সম্পত্তিৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত আপোনাৰ হাতলৈ ধন অহাৰ সুযোগ থাকিব পাৰে, কিন্তু একে সময়তে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। এই সপ্তাহৰ আৰম্ভণিতে অৰ্থাৎ 15 আৰু 16 আগষ্টত আগৰ কোনো কামৰ পৰা টকা পইচা পোৱাৰ আশা থাকিব পাৰে। কাৰোবাক ধাৰ দিয়া টকা ঘূৰাই পোৱাৰ কথা উঠিব পাৰে, অথবা বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো পে'মেণ্টৰ খবৰ আহিব পাৰে। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে দৰমহা, ইনচেণ্টিভ, বোনাছ বা অতিৰিক্ত উপাৰ্জনৰ কোনো সুযোগৰ আলোচনা হ'ব পাৰে। 17 আৰু 18 আগষ্টত আৰ্থিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হওক। এই দুদিনত মনৰ ইচ্ছাত কোনো ডাঙৰ বস্তু কিনি পেলোৱা, অতিৰিক্ত অনলাইন শ্বপিং কৰা বা প্ৰয়োজন নথকা ঠাইত টকা খৰচ কৰাৰ সম্ভাৱনা থাকিব পাৰে। বিশেষকৈ কাৰোবাৰ কথাত বিশ্বাস কৰি তৎক্ষণাত ইনভেষ্ট কৰাৰ পৰা বিৰত থাকক। কাগজ-পত্ৰ আৰু চৰ্তসমূহ ভালদৰে পঢ়িহে সিদ্ধান্ত লোৱাটো ভাল হ'ব। এতিয়া এই সপ্তাহৰ আটাইতকৈ শক্তিশালী আৰ্থিক সময়লৈকে 19 আৰু 20 আগষ্ট বৃক ৰাশিৰ বাবে তুলনামূলকভাৱে ভাল দিন হ'ব পাৰে। কোনো পুৰণি যোগাযোগৰ জৰিয়তে কামৰ সুযোগ, নতুন অৰ্ডাৰ, ব্যৱসায়িক লাভ বা অতিৰিক্ত উপাৰ্জনৰ পথ মুকলি হ'ব পাৰে। ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে নতুন গ্ৰাহক বা পুৰণি গ্ৰাহকৰ পৰা ভাল খবৰ অহাৰ সম্ভাৱনা থাকিব। যিসকলে ঘৰ, মাটি বা যান-বাহনৰ সৈতে সম্পৰ্কে কোনো পৰিকল্পনা কৰি আছে, তেওঁলোকৰ বাবে সময়ত খৰখেদা নকৰি তথ্য পৰীক্ষা কৰি আগবঢ়া ভাল। ভাগ্যৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰি বাস্তৱিক হিচাপ-নিকাচ কৰাটোৱেই আপোনাৰ বাবে লাভজনক হ'ব। 21 আগষ্টত সপ্তাহটোৰ আৰ্থিক দিশটো অলপ স্থিৰ কৰাৰ সুযোগ আহিব পাৰে। এই দিনটোত নিজৰ বাজেট তৈয়াৰ কৰি আগন্তুক দিনৰ বাবে সঞ্চয় পৰিকল্পনা কৰাটো ভাল। যদি কোনো ঋণ বা কিস্তি আছে, তেন্তে সেইবোৰ কেনেকৈ ষ্টেপ বাই ষ্টেপ কমাব পাৰি তাৰ পৰিকল্পনা কৰক। কিন্তু বৃক ৰাশিৰ বাবে এই বিশেষ সতৰ্কবাণী, এই 7 দিনত সহজে দুগুণ বা তিনিগুণ লাভৰ প্ৰতিশ্ৰুতি দিয়া কোনো আঁচনিত টকা নিদিব। বন্ধুত্ব বা আত্মীয়তাৰ সম্পৰ্ক আছে বুলি অন্ধভাৱে ধন ধাৰ নিদিব। বিশেষকৈ নিজৰ সামৰ্থ্যতকৈ অধিক ঋণ লৈ ইনভেষ্ট কৰাটো এৰাই চলক। মুঠতে ক'বলৈ গ'লে 15 পৰা 21 আগষ্ট 2026 বৃক ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত হঠাৎ ধনী হোৱাৰ সময়তকৈ ধন আহৰণ, সঞ্চয় আৰু সঠিক সিদ্ধান্তৰ জৰিয়তে আৰ্থিক স্থিৰতা বৃদ্ধি কৰাৰ সময় হিচাপে দেখা পাব। আৰু মনত ৰাখিব, 19 আৰু 20 আগষ্টত অহা সুযোগটোক সৰু বুলি অৱহেলা নকৰিব। সেই সুযোগটোৱে পিছলৈকে আপোনাৰ বাবে ডাঙৰ লাভৰ পথ মুকলি কৰিব পাৰে। তাৰপিছত আহিছোঁ চাকৰি আৰু ব্যৱসায়। বৃক ৰাশিৰ ব্যক্তিসকলৰ বাবে 15 পৰা 21 আগষ্ট কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আৰু নতুন সুযোগৰ ইংগিত দিয়া এটা গুৰুত্বপূৰ্ণ সপ্তাহ হ'ব। বিশেষকৈ যিসকলে বহুদিন ধৰি এটা সুযোগৰ অপেক্ষাত আছে, তেওঁলোকৰ বাবে এই সপ্তাহত কোনো খবৰ, ফোন, মেছেজ বা নতুন প্ৰস্তাৱ আহিব পাৰে। চাকৰি 15 আৰু 16 আগষ্টত কামৰ প্ৰেছাৰ কিছু বাঢ়িব পাৰে। আপোনাৰ ওপৰত অতিৰিক্ত দায়িত্ব আহিব পাৰে, কিন্তু চিন্তা নকৰিব, এই দায়িত্বই পিছলৈ আপোনাৰ দক্ষতা দেখুওৱাৰ সুযোগ দিব পাৰে। সহকৰ্মী বা ওপৰৰ বিষয়াৰ সৈতে কথা পাতোঁতে খং বা তৰ্ক এৰাই চলক। 17 আৰু 18 আগষ্টত চাকৰি বিচাৰি থকা বৃক ৰাশিৰ লোকসকলৰ বাবে ভাল খবৰ আহিব পাৰে। আবেদন কৰা চাকৰি, ইণ্টাৰভিউ বা পুৰণি যোগাযোগৰ পৰা পুনৰ যোগাযোগ অহাৰ সম্ভাৱনা থাকিব পাৰে। চাকৰি সলনি কৰাৰ কথা ভাবি থাকিলে অফাৰটো ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লওক। 19 আৰু 20 আগষ্ট এই সপ্তাহৰ কৰ্মজীৱনৰ তুলনামূলকভাৱে শক্তিশালী দিন। আপোনাৰ কামৰ প্ৰশংসা, নতুন দায়িত্ব, প্ৰমোচনৰ আলোচনা অথবা নতুন চাকৰিৰ সুযোগৰ দৰে বিষয় আগবাঢ়িব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত পুৰণি গ্ৰাহকৰ পৰা নতুন অৰ্ডাৰ বা নতুন গ্ৰাহকৰ সৈতে যোগাযোগ হোৱাৰ সম্ভাৱনা থাকিব। বিশেষকৈ যিসকলৰ ব্যৱসায়ত বিক্ৰী কিছুদিন ধৰি কম আছিল, তেওঁলোকে ধৈৰ্য ধৰি প্ৰচেষ্টা অব্যাহত ৰাখক। 19 আৰু 20 আগষ্টত নতুন ব্যৱসায়িক যোগাযোগ, ডিল বা চুক্তিৰ আলোচনা আগবঢ়াব পাৰি, কিন্তু কোনো চুক্তিত চহী কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পঢ়ি ল'ব।
এটা ভুল একেবাৰেই নকৰিব। এই সপ্তাহত কেৱল আনৰ কথাত বিশ্বাস কৰি ব্যৱসায়ত ডাঙৰ ধন লগাব নালাগে। অংশীদাৰিত্বৰ ক্ষেত্ৰতো টকা পইচাৰ হিচাপ লিখিতভাৱে ৰাখক। বিশেষকৈ এই 7 দিনত বৃগ ৰাশিৰ বাবে ভাগ্যতকৈ নিজৰ ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সময়ত সিদ্ধান্ত লোৱাটোৱেই হ'ব ডাঙৰ ভূমিকা পালন কৰিব পাৰে। 19 পৰা 20 আগষ্টত অহা কোনো কৰ্ম বা ব্যৱসায়িক সুযোগক বিশেষ গুৰুত্ব দিয়ক। তাৰপিছত আহিছোঁ ব্যক্তিগত জীৱন। বৃগ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 15 পৰা 21 আগষ্টৰ এই সপ্তাহটো ব্যক্তিগত জীৱনত সম্পৰ্কৰ ভুল বুজাবুজি আঁতৰাই পুনৰ ঘনিষ্ঠতা বৃদ্ধি কৰাৰ সময় হ'ব। যি কথা বহুদিন ধৰি মনত ৰাখি থৈছিল সেই কথা এই সপ্তাহত প্ৰকাশ কৰাৰ সুযোগ আহিব। প্ৰেমৰ সম্পৰ্ক 15 পৰা 15 আৰু 16 আগষ্টত প্ৰেমৰ সম্পৰ্কত অলপ অভিমান বা সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে। আপোনাৰ সংগীৰ কোনো কথাত তৎক্ষণাত ভুল অৰ্থ নল'ব। খঙত সিদ্ধান্ত লোৱাৰ সলনি শান্তভাৱে কথা পাতিলে পৰিস্থিতি সোনকালে ভাল হ'ব পাৰে। 17 আৰু 18 আগষ্টত সম্পৰ্কত পুনৰ মধুৰতা আহিব। যিসকলৰ মাজত কিছুদিন ধৰি দূৰত্ব আছিল তেওঁলোকৰ মাজত ফোন, মেছেজ বা দেখা সাক্ষাৎ হোৱাৰ জৰিয়তে কথা বতৰা বৃদ্ধি পাব পাৰে। 19 আৰু 20 আগষ্টত প্ৰেমৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। সংগীৰ পৰা কোনো মৰমলগা কথা, সুখবৰ বা ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। অবিবাহিত বৃগ ৰাশিৰ লোকৰ ক্ষেত্ৰতো কোনো নতুন ব্যক্তিৰ সৈতে চিনাকি বা আকৰ্ষণ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। দাম্পত্য জীৱন। বিবাহিতসকলৰ বাবে এই সপ্তাহত সংগীৰ সৈতে ভৱিষ্যত পৰিকল্পনা, ঘৰ সংসাৰ আৰু টকা পইচাৰ ক্ষেত্ৰত বিষয়ক লৈ আলোচনা হ'ব পাৰে। সৰু কথাক লৈ তৰ্ক নকৰি দুয়োজনে মিলি সিদ্ধান্ত লোৱাটোৱেই ভাল। বিশেষকৈ 21 আগষ্টত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব পাৰে। বহুদিনৰ পৰা পৰিয়ালত থকা কোনো চিন্তা বা ভুল বুজাবুজি আলোচনাৰ জৰিয়তে কমিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ পাব পাৰে। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত আপোনাৰ মতামতৰ মূল্য বৃদ্ধি পাব পাৰে। কিন্তু আত্মীয় স্বজনৰ ব্যক্তিগত বিষয়ৰ অতিৰিক্ত হস্তক্ষেপ নকৰাই ভাল। এই সপ্তাহত এটা কথাই মনত ৰাখিব, তৃতীয় ব্যক্তিৰ কথা শুনি আপোনাৰ প্ৰিয় মানুহজনক সন্দেহ নকৰিব। ভুল বুজাবুজিৰ পৰা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। মুঠতে 15 পৰা 21 আগষ্ট বৃগ ৰাশিৰ ব্যক্তিগত জীৱনত সম্পৰ্ক মজবুত কৰা, অভিমান দূৰ কৰা আৰু আপোনজনৰ সৈতে নতুনকৈ ঘনিষ্ঠ হোৱাৰ সপ্তাহ হ'ব। বিশেষকৈ 19 আৰু 20 আগষ্টত হৃদয়ৰ কোনো কথা পূৰণ হোৱাৰ সম্ভাৱনা অধিক দেখা যায়। তাৰপিছত আহিছোঁ কোন তাৰিখত আহিব পাৰে ডাঙৰ সুখবৰ, ক'ৰ পৰা আহিব পাৰে ডাঙৰ ধন লাভ, কোন দিনটো বৃগ ৰাশিৰ বাবে আটাইতকৈ ভাগ্যশালী আৰু কোনটো কাম এই 7 দিনত একেবাৰে কৰিব নালাগে। কোন তাৰিখত আহিব পাৰে ডাঙৰ সুখবৰ। 19 আৰু 20 আগষ্ট বিশেষভাৱে গুৰুত্বপূৰ্ণ। চাকৰি, ব্যৱসায়, টকা পইচা, ব্যক্তিগত সম্পৰ্ক এই ক্ষেত্ৰসমূহত কোনো এটা ভাল খবৰ আহিব পাৰে। ক'ৰ পৰা আহিব পাৰে ধন লাভ। পুৰণি বকেয়া পইচা, পুৰণি গ্ৰাহকৰ পে'মেণ্ট, অতিৰিক্ত কাম, ব্যৱসায়িক অৰ্ডাৰ অথবা বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো টকাৰ উৎসৰ পৰা লাভৰ সম্ভাৱনা থাকিব পাৰে। কোনটো দিন বৃগ ৰাশিৰ বাবে আটাইতকৈ শক্তিশালী। 19 আগষ্ট 2026 এই সপ্তাহটোৰ আটাইতকৈ শক্তিশালী দিন হিচাপে ধৰা হৈছে। নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ যোগাযোগ কৰা বা সুযোগৰ সদ্ব্যৱহাৰ কৰাৰ বাবে দিনটো বিশেষ হ'ব পাৰে। কোনটো কাম একেবাৰেই নকৰিব। খৰখেদাকৈ ডাঙৰ টকা পইচাৰ সিদ্ধান্ত নল'ব। অচিনাকি লোকৰ কথাত ধন ইনভেষ্ট নকৰিব। অতিৰিক্ত ঋণ লোৱা বা কাৰোবাক পৰীক্ষা নকৰাকৈ ধন ধাৰ দিয়াটো এৰাই চলক। বিশেষ মেছেজ 15 পৰা 21 আগষ্টত এই 7 দিনত সুযোগ আহিলে ভয় বা সন্দেহৰ বাবে পিছ পৰি নাথাকিব, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে পৰীক্ষা কৰিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল বৃগ ৰাশিৰ বাবে 15 পৰা 21 আগষ্টলৈকে আপোনাৰ বাবে সময়খিনি বহু দিশৰ পৰা গুৰুত্বপূৰ্ণ হ'ব পাৰে। বিশেষকৈ 19 আগষ্ট আপোনাৰ বাবে এটা শক্তিশালী দিন হিচাপে দেখা গৈছে। হয়তো কোনো পুৰণি পে'মেণ্ট, নতুন কামৰ সুযোগ, ব্যৱসায়িক লাভ বা আপোনজনৰ পৰা এটা সুখবৰ আপোনাৰ জীৱনলৈ আহিব পাৰে। কিন্তু মনত ৰাখিব, সুযোগ যিমানেই ভাল নহওক খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। নিজৰ বুদ্ধি, পৰিশ্ৰম আৰু ধৈৰ্যৰ ওপৰত বিশ্বাস ৰাখক। যদি আপুনি বৃগ ৰাশিৰ জাতক বা জাতিকা হয় তেন্তে কমেণ্টত জয় শ্ৰী গণেশায় নমঃ লিখি আপোনাৰ শুভকামনা জনাওক।